4,500 ভোট আৰু 42,000 ভোটৰ ডিফাৰেঞ্চ এটা আছে। CPIMLৰ সাংগঠনিক দিশটো আজি তাৰিখলৈকে সবল নহয়, যিহেতুকে তেওঁলোকৰ সাংগঠনিক ভেটি একেবাৰে জিৰ' মাইণ্ডত থকাৰ নিচিনা চলিছে। তেনে ক্ষেত্ৰত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যিটো মৰ্যাদা বা সাংগঠনিক দিশৰ সুদৃঢ় ভেটি থকাৰ অৱস্থাত তেওঁলোকক এৰি দিলে আমাৰ বিহালী সমষ্টিবাসীয়ে নিশ্চয় অন্তৰত দুখ পাব। আৰু আমি আশা কৰিছোঁ যে আমাৰ AICC তথা APCCৰ আমাৰ বিষয়ববীয়াসকলে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে লৈ পেলাই যাতে আমাৰ বিহালী সমষ্টিবাসীৰ সাধাৰণ জনতাৰ মনত আৱেগৰ সৃষ্টি নকৰি আমাৰ বিহালীবাসী ৰাইজক যাতে 2026 চনৰ যি বিধানসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুবিধা কৰিব বুলি আমি আশা ৰাখিছোঁ। যোৱা আমাৰ যোনটো বাই ইলেকশ্যন হ'ল, যোৱা 21ত যোনটো নিৰ্বাচন হ'ল, আপোনালোকে কেনেধৰণে আমাৰ কংগ্ৰেছ কৰ্মীৰ ভোট পাইছে? আজি আমি যোৱা বাই ইলেকশ্যনত আমাৰ বিজেপি চৰকাৰে পাইছিলে 58,000, কংগ্ৰেছ চৰকাৰে পাইছিলে 41,000 আৰু CPMে কিমান পাইছিলে? অনলি 5,000। তো আপোনালোকে ভাবক, আমি কাৰ লগত আমি যুঁজ কৰিব গৈ আছোঁ? বিজেপি চৰকাৰৰ লগত যুঁজ কৰিব গৈ আছোঁ। আৰু আমাৰ মানুহে এটা খুব হৈ আছে যে আমি বিজেপি চৰকাৰৰ লগত যদি খুব কৰি গৈ আছোঁ, এটা যুদ্ধ কৰিব গৈ আছোঁ, তো আমি বিহালী সমষ্টিত কাৰ কিমান ভোট আছে? CPIMৰ ভোট বেছি আছে না আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ বেছি ভোট আছে? তো আমি অনুৰোধ কৰিছোঁ যে CPIMসকলৰ কৰ্মীসকলক যে আমাৰ লগত মিত্ৰতা কৰি আমি বিজেপি চৰকাৰৰ লগত যুঁজ কৰোঁ। CPIMক দিলে আমাৰ মানুহ হাঁহিব, মই আৰু তাৰ বিষয়ে একো নকওঁ, কাৰণ আমাৰ তেওঁলোকৰ ভোট কিমান আছে, আমাৰ কৰ্মী তেওঁলোকৰ কিমান আছে, আমাৰ সব জ্ঞাত। আৰু আমাৰ বিশেষকৈ আমাৰ সন্মানীয় গৌৰৱ গগৈ ছাৰে আমাৰ ভালকৈ জ্ঞাত যে যোৱা নিৰ্বাচনৰ বা ইলেকশ্যনত তেওঁলোকে ভালকৈ চাইছে যে আমাৰ CPIMে আমাৰ লগত যেতিয়া প্ৰতিদ্বন্দ্বিতা নকৰিলে তেওঁলোকৰ ভোট কিমান আছিলে। তেওঁলোকে আমাৰ গৌৰৱ গগৈক আমি সেইকাৰণে অনুৰোধ কৰিছোঁ, আমাৰ সভাপতি মহোদয়, যে CPIMৰ কোনো ভোট নাই, তেওঁলোকে ভোট বেংক হিচাপে আমাৰ ইয়াত সমষ্টি খেলি আছে বিহালীত। তো গতিকে আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে আমাৰ লগত সহযোগ কৰি পেলাই আমি বিজেপিৰ লগত যুঁজ এখন কৰিম বুলি আমি আশাবাদী আছোঁ। আজি এই যিজন CPIML দলৰ যিটো টিকেট আজি আমাৰ বিহালী সমষ্টিত বিশেষকৈ হৰাৰ ৰেকৰ্ড আছে, জিকাৰ ৰেকৰ্ড তেওঁলোকৰ আজিলৈকে কেতিয়াও নাই, আৰু সেইটো সম্ভৱো নহয়। কাৰণ মূল কাৰণটো হ'ল তেওঁলোকৰ যিখিনি সাংগঠনিক দিশ। আজি আমাৰ দলৰ যেনেধৰণে আমাৰ আগৰ বক্তাই কৈ গৈছে, আমাৰ কৰ্মীয়ে কৈছে যে আমাৰ গ্ৰাছৰুটৰ পৰা একেবাৰে ব্লক লেভেলৰ পৰা আৰম্ভ কৰি NSY ইউথলৈকে, যুৱকলৈকে যিটো সাংগঠনিক দিশ বৰ্তমান সবল হৈ আছে, আৰু এই সবলতাটো আনিছে যোৱা বাই ইলেকশ্যনত। আৰু সেই বাই ইলেকশ্যনে সেই ভোটৰ অংকটোত তাৰ প্ৰমাণ দিলে। তাৰ পিছতো সেই একেবাৰে তাত সেই 4,500 ভোট পাইছিলে CPIMলে। মই এটা পুৰণা কথা কৈ দিম CPIMলৰ ক্ষেত্ৰত। মোৰ এজন বন্ধু আছিল ইয়াত, ধৰণী ৰিজাল বুলিবৰ, খুব এজন ভাল CPIMলৰ কৰ্মী আছিলে। তেখেতসকল যেতিয়া আছিলে, তেখেতসকলৰ তেতিয়া বন্ধা ভোট আছিলে মাত্ৰ 13,500 পৰা 14,000 ভোট। তাৰপিছত আজি কমি আহি পেলাই বাই ইলেকশ্যনত দেখা দিছে যে তেওঁলোকৰ মাত্ৰ 4,500 ভোট আছে। বিহালীৰ যিহেতু প্ৰতিছবিখন বছৰি আপোনালোকে ইয়াত দেখি আছে, মই সন্মানীয় সভাপতি মহোদয়লৈ অনুৰোধ জনাইছোঁ, তেখেতক কৰ্ণগোচৰ কৰিছোঁ যে আপোনালোকে দেখি আছে ইয়াত প্ৰতিবাৰেই বিহালীৰ যিখিনি প্ৰকৃত ভোটাৰ কংগ্ৰেছৰ, তেওঁলোকক মোহৰা কিয় সাজিবলৈ গৈ আছে। আজি তেওঁলোকে ক'বলৈ যেতিয়া যোৱাকালি কৈছে, তেনেকৈ আৰু কতই কৈ আছে, ভিতৰি ক্ষোভত কতই কিমান জ্বলি আছে। মুঠতে কথাটো হ'ল কি, বিহালী সমষ্টিটো এইবাৰ এটা নিশ্চিত পৰ্যায়ত আছে যে কংগ্ৰেছৰ দখললৈ আহিব। সেয়ে অনুৰোধ জনাইছোঁ পুনৰ মই সন্মানীয় সভাপতি মহোদয়ক, আপোনালোকে শুদ্ধভাৱে বিবেচনা কৰি আমাৰ দলৰ যিকেইজনে প্ৰাৰ্থিত্ব বিচাৰে তেওঁলোকৰ ভিতৰত যাকেই নিদিয়ক, আমি সজোৰে সুচিন্তাৰে তেখেতসকলক উলিয়াই নিবৰ কাৰণে আমি আগবাঢ়ি ওলাই আহিম।